অধ্যক্ষ পদক লৈ টনা আজোৰা নীতিশৰ পাভলুটি তেজস্বী CM নীতিশ PM দেশৰ ৰাজনীতিত এক অভাৱনীয় ঘটনা ঘটিবলৈ গৈছে বিহাৰৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এবাৰ এক নতুন খেলা দেখুৱাবলৈ গৈছে নীতিশৰ নতুন ৰাজনৈতিক চালত এবাৰ ধৰাশায়ী হ'ব পাৰে নিজকে অতি চতুৰ বুলি ভবা বিজেপি প্ৰিয় দৰ্শক মুখ্যমন্ত্ৰীৰ পদ বিজেপিৰ পৰা আজুৰি আনিলে যদিও এতিয়াও মুঠেও সন্তুষ্ট নহয় নীতিশ কুমাৰ ক্ষুব্ধ হৈ পৰিছে নীতিশ কুমাৰ ক্ৰোধিত হৈ পৰিছে নীতিশ কুমাৰ কাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত তেওঁৰ কেতবোৰ দাবী বিজেপিয়ে মানি লৈ তেওঁক মুখ্যমন্ত্ৰীৰ পদবীত অধিষ্ঠিত কৰিছিল যদিও এতিয়া দেখিছে যে তেওঁৰ দাবীবোৰ বিজেপিয়ে কিন্তু আংশিকভাৱে বা ভৱিষ্যতে সলনি কৰিব পৰা ধৰণেৰেহে মানি লৈছিল নীতিশ কুমাৰৰ পৰা এটা মন্ত্ৰালয় কাঢ়ি লোৱা হৈছিল যাৰ বাবে তেওঁ ক্ষুব্ধ হৈ পৰিছিল আমি আপোনাক পূৰ্বেও কৈছিলো যে সম্ৰাট চৌধুৰীয়ে মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণৰ এখন তালিকা হাতত লৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ নীতিশ কুমাৰৰ হাতত প্ৰদান কৰি কৈছিল এই লিষ্টখন দিল্লীৰ পৰা পঠিয়াইছে নীতিশ কুমাৰে তালিকাখন পঢ়ি চাই যেতিয়া দেখিলে যে গৃহ বিভাগত সম্ৰাট চৌধুৰীৰ নাম আৰু লগতে অন্যান্য কেইবাটাও বিভাগ লগে লগে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সেই লিষ্টখন সম্পূৰ্ণ ভাঁজ কৰি সম্ৰাট চৌধুৰীৰ হাতত তুলি দিলে আৰু ক'লে এইখন আপোনাৰ লগতে ৰাখক মই অমিত শাহৰ লগত কথা পাতিম হেনটো হৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰা সম্ৰাট চৌধুৰী অৱশেষত ফেঁচাটো হৈ ওলাই আহিল কিন্তু এতিয়া বিষয় সেইটো নহয় এটা অন্য পদবীক লৈহে আন এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে বিজেপিৰ কাৰসাজি দেখি নীতিশ কুমাৰে এতিয়া সঁচাকৈ ক্ষুব্ধ বিচলিত পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্তৰ পাছতো এতিয়া বিজেপিয়ে তীক্ষ্ণ দৃষ্টি ৰখা এই পদটো কি নীতিশ কুমাৰে অহৰহ দাবী উত্থাপন কৰি থকাৰ পাছতো যদি এই পোষ্টটো বিজেপিৰ হাতলৈ যায় তেতিয়া জেডিইউৰ বিধায়কক ভাঙি পেলোৱাটো আৰু সহজ হৈ পৰিব আৰু কি খবৰ আছে মই আপোনালোকক দেখুৱাবলৈ ওলাইছো এনডিএ চৰকাৰত অচলা অৱস্থাৰ সৃষ্টি কৰা এই পদবীটো কি নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই বিশেষ প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট প্ৰথমে এটা বাতৰি শ্বেয়াৰ কৰিম অনুগ্ৰহ কৰি এই খবৰটো চাব মন্ত্ৰীসকলক পোৰ্টফলিঅ আবণ্টনৰ পাছত এতিয়া বিহাৰত বিধানসভাৰ অধ্যক্ষ পদৰ বাবে হুলস্থুলৰ সৃষ্টি হৈছে হয় বিধানসভাৰ অধ্যক্ষ পদৰ কথা ইতিমধ্যে ঘোষণা কৰিছিল নীতিশ কুমাৰে বিধান পৰিষদৰ অধ্যক্ষ বিজেপিৰ হ'ব আৰু বিধানসভাৰ অধ্যক্ষ জেডিইউ দলৰ হ'ব কিয় এনেকুৱা হৈছে আচলতে বিধানসভাৰ অধ্যক্ষৰ অৰ্থ হ'ল যেতিয়া ফ্লোৰ টেষ্ট হয় সৰকাৰী সংকট হয় বিধায়কৰ বিদ্ৰোহ হয় মিত্ৰজোঁট ভাঙি যায় বা আন কিবা হয় তেতিয়া বিধানসভাৰ অধ্যক্ষজন গুৰুত্বপূৰ্ণ হৈ পৰে তেওঁ পেৰেড পৰিচালনা কৰে পেৰেডৰ উপৰিও তেওঁ ফ্লোৰ টেষ্ট কৰে আৰু যিকোনো ধৰণেৰে কোনজন বিধায়ক যোগ্য আৰু কোনজন অযোগ্য হেতু নিৰ্ণয় কৰিবলৈ নিজৰ বিবেচনা ব্যৱহাৰ কৰাত দায়বদ্ধ অৰ্থাৎ বিধানসভাৰ অধ্যক্ষ সম্পূৰ্ণ জেডিইউ দলৰ হ'ব আৰু এতিয়া এনে এটা অৱস্থাত যেতিয়া বিধানসভাৰ অধ্যক্ষ বিজেপিৰ সদস্য হ'ব তেতিয়া যিকোনো পৰিস্থিতিতে বিজেপিক পৰিত্যাগ কৰাটো জেডিইউৰ বাবে কঠিন হ'ব তেওঁলোকে জানে যে তেওঁলোকে এবাৰ দল এৰিলে পিছৰবাৰ সাংবিধানিক সংকটৰ সৃষ্টি হ'ব ইতিমধ্যে ৰাজ্যপাল সাজু হৈয়ে আছে বিধানসভাৰ অধ্যক্ষই সম্পূৰ্ণ বিধানসভা পৰিচালনা কৰে কোনো বিধায়কক যদি অধ্যক্ষই অযোগ্য ঘোষণা কৰে তেন্তে জেডিইউৰ 85 জনৰ ভিতৰত কিমানজন বিধায়ক থাকিব লগে লগে বিজেপিয়ে চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিব সেইবাবে এতিয়া বিহাৰ বিধানসভাৰ ভিতৰত টাগ অফ ৱাৰ চলি আছে আজি এই সকলোবোৰ কথা আপোনাক দেখুৱাম কেনেকৈ বিহাৰ বিধানসভাৰ ভিতৰত টাগ অফ ৱাৰ চলি আছে সম্পূৰ্ণ কাহিনীটোলৈ আগবাঢ়ো আহক নৱভাৰত টাইমছেও এই কথা প্ৰকাশ কৰিছে বিহাৰত নীতিশ কুমাৰ চৰকাৰ গঠন হোৱাৰ লগে লগে আৰম্ভ হ'ল পাৱাৰ বেলেন্সৰ খেল আৰম্ভ হ'ল বিহাৰ বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন হয় বিহাৰ বিধানসভাৰ অধ্যক্ষ পদটো অতি গুৰুত্বপূৰ্ণ ঠিক যেনেকৈ গৃহ মন্ত্ৰালয় অতি গুৰুত্বপূৰ্ণ আছিল কোন মন্ত্ৰালয় আৰু পদবীয়ে চৰকাৰ নিয়ন্ত্ৰণ কৰে বুজিব লাগিব আপুনি কেৱল মুখ্যমন্ত্ৰীৰ পদবীটো লক্ষ্য কৰিলেই নহ'ব মুখ্যমন্ত্ৰীৰ বাহিৰেও আন বহুতো পদবী আছে যিয়ে হয় মুখ্যমন্ত্ৰীৰ ক্ষমতা সীমিত কৰে নহয় মুখ্যমন্ত্ৰীক মাত্ৰ ৰাবাৰ ষ্টাম্প কৰিহে ৰাখে পূৰ্বেও কোৱা হৈছিল যে এইবাৰ নীতিশ কুমাৰ মুখ্যমন্ত্ৰীৰ নামত মাত্ৰ ৰাবাৰ ষ্টাম্প কোৱা হৈছিল যে তেওঁ এতিয়া কেৱল নামতহে মুখ্যমন্ত্ৰী হৈ আছে তাৰ আঁৰত কিছু কাৰণ আছে গৰিষ্ঠ সংখ্যক ৰাজ্যতে দেখা যায় যে মুখ্যমন্ত্ৰীৰ হাতত গৃহ মন্ত্ৰালয়ৰ দৰে বিভাগ থাকে আৰু সেই অৰ্থত যিকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী এজন প্ৰভাৱশালী আৰু ক্ষমতাশালী হয় কিন্তু এইবাৰ নীতিশ কুমাৰৰ দখলত থকা গৃহ মন্ত্ৰালয় সম্ৰাট চৌধুৰীৰ হাতলৈ গৈছে আপুনি চাব পাৰে এতিয়া গৃহমন্ত্ৰী কোন মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতো চাব পাৰে
এই সকলোবোৰ ক্ষমতাশালী পদ বিজেপিয়ে নিজৰ লগত ৰাখিব বিচাৰে, যাতে ভৱিষ্যতে যদি কোনো সমস্যা হয় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ ষ্টাইলত জপিয়াই পৰিব পাৰে, কাৰণ ইডি, CBI, ইনকাম টেক্স সক্ৰিয় হৈ আছে। যিহেতু গৃহ বিভাগ হাতত আছে, গতিকে জ্যেষ্ঠ বিষয়াসকল তেওঁলোকৰে অধীনত হ'ব। গৃহ বিভাগটোৰ দ্বাৰা যিকোনো সময়ত বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰিব পাৰিব, কাৰণ 85জন বিধায়কৰ ভিতৰত 40 জনকো যদি আঁতৰাই আনিব পৰা যায় তেন্তে JDU দুৰ্বল হৈ পৰিব, বিজেপি শক্তিশালী হ'ব। তেতিয়া বিজেপিক আৰু JDUৰ প্ৰয়োজন নাথাকিব, বিজেপিক বাকীবোৰৰো প্ৰয়োজন নহ'ব। হয় চিৰাগ পাছোৱান, জিতন ৰাম মাঝি, উপেন্দ্ৰ কুশৱাহাৰ কোনো প্ৰয়োজন নহ'ব। এই সময়ত সকলোৰে দৃষ্টি 40জন বিধায়কৰ ওপৰত, আৰু সেয়েহে এতিয়া বিধানসভাৰ অধ্যক্ষৰ পদক লৈ সৃষ্টি হৈছে ব্যাপক হুলস্থুল। এই সমগ্ৰ বিষয়টো প্ৰথমে নিষ্পত্তি হোৱা যেন লাগিছিল। সকলোৱে কৈছিল যে বিধানসভাৰ অধ্যক্ষ JDUৰ লগত থাকিব আৰু বিধান পৰিষদৰ অধ্যক্ষ থাকিব বিজেপিৰ লগত। এতিয়া চাওক, অধ্যক্ষ পদৰ বাবে লবি ৰাজনীতি তীব্ৰতৰ হৈছে। এই দৌৰত আগবাঢ়ি আছে প্ৰেম কুমাৰ। ঠিক আছে, এতিয়া প্ৰেম কুমাৰ আৰু JDU নেতাক লৈ কি আলোচনা হৈছে চাওঁ। এই চৰকাৰখন বহুত বিপদত পৰিব পাৰে, কাৰণ JDUৱে বিজেপিৰ বিধায়ক বিধানসভাৰ অধ্যক্ষ হোৱাত সন্মতি নিদিয়ে। এই কথা মানি ল'বলৈ কোনো পধ্যে সাজু নহয় নীতিশ কুমাৰ। তেওঁ কয় যে এইটো কোনো ইছ্যু নহয়, কাৰণ প্ৰথমেই বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী পদ দিছিল। বিজেপিৰ বিধায়ক বেছি হ'লেও JDUতকৈ 4জনহে বেছি। তাৰ পাছতো বিজেপিয়ে আৰু 6জন মন্ত্ৰী নিযুক্তি দিলে। ঠিক আছে, বিজেপিয়ে এজন মন্ত্ৰী বেছি লোৱা হ'লে JDUৱে বুজিব পাৰিলেহেঁতেন, কিন্তু বিজেপিয়ে JDUতকৈ 6জন মন্ত্ৰী বেছিকৈ ল'লে। JDUৰ 8টা আৰু বিজেপিৰ 14টা। তাৰ পাছত বিজেপিয়ে গৃহ বিভাগটো নিজৰ হাতত ৰাখিলে। এতিয়া JDUৱে দাবী কৰিছে যে বিধানসভাৰ অধ্যক্ষ JDUৰ হাতত থাকে। ইপিনে বিজেপিয়ে অধ্যক্ষ পদটো নিজৰ হাতত ৰাখিব বিচাৰিছে, কাৰণ ভৱিষ্যতে যদি নীতিশ কুমাৰে কেতিয়াবা কোনো পৰিস্থিতিত আবদ্ধ হৈ পৰে, বা নীতিশ কুমাৰক প্ৰেছাৰ দিয়া হয়, বা বিৰক্ত হয়, বা মন সলনি কৰি আন দিশলৈ যাবলৈ চেষ্টা কৰে, আনকি ইণ্ডিয়া এলায়েন্সলৈও যদি যাব বিচাৰে, তেন্তে তেওঁ যোগদান কৰিব নোৱাৰিব। যদি বিধানসভাৰ অধ্যক্ষও একেটা বাটেৰে যায় তেন্তে এই কথাটো লক্ষ্য ৰাখক। গৃহ বিভাগ হেৰুৱাই নীতিশ কুমাৰ যেন অলপ বিচলিত। এতিয়া মিডিয়াই প্ৰচাৰ কৰিছে যে প্ৰেম কুমাৰ বিহাৰ বিধানসভাৰ অধ্যক্ষ পদৰ দৌৰত আগবাঢ়ি আছে। এতিয়া প্ৰভাত খবৰলৈ চাওক। বিহাৰ বিধানসভাৰ অধ্যক্ষ পদৰ বাবে আগবাঢ়ি আছে বিজেপিৰ পৰা মন্ত্ৰী তেজ আৰু JDUৰ পৰা প্ৰেম কুমাৰ। কিন্তু ইয়াৰ পূৰ্বেও সংবাদ মাধ্যমৰ জৰিয়তে এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল, আৰু এতিয়াও সংবাদ মাধ্যমে একেই পৰিৱেশ সৃষ্টি কৰি এই বাৰ্তা দিছে। এতিয়া বিধানসভাৰ অধ্যক্ষ পদৰ বাবে এই যুঁজখন অতি উচ্চ পৰ্যায়ত উপনীত হৈছে নে নাই সেয়া হ'ব লক্ষণীয়, কাৰণ বিধায়কসকলে শপত লোৱাৰ লগে লগে এই গোটেই খেলখন আৰম্ভ হ'বই। প্ৰটেম অধ্যক্ষ আহি উপস্থিত হৈ শপত গ্ৰহণ কৰিব। ইয়াৰ পাছতেই বিধানসভাৰ অধ্যক্ষ পদৰ বাবে হোৱা যুঁজখনে নিঃসন্দেহে বিজেপি আৰু JDUৰ মাজত বিভাজনৰ সৃষ্টি কৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।